নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই মা গড ফাৰ্মিং অসম চেনেল। আজি এই 3 দিন ধৰি একদম ধাৰাসাৰ বৰষুণ যাই আছে। তো মই মানে কি ক'ম আৰু, বহুতখিনি কষ্ট হৈছে। এনেকৈ ছাগলী ভালকৈ ঘাঁহ বন খুৱাব পৰা নাই সিহঁতক। এনে গছৰ পাত কাটি দিছোঁ, সিহঁতে অলপ চলপ এনেকৈ খাই আছে যি পায়। মানে এনেকুৱা মানে বতৰটো মানে হৈ গৈছে একদম মানে ধাৰাসাৰ বৰষুণ, 48 ঘণ্টা বৰষুণ, ধেমালি নহয়। আমাৰ বিলত একদম পানী, মই য'ত ছাগলী চৰাব যাওঁ তাতে ফুল পানী একদম। তো তথাপিতো হাৰ নামানি মই মোৰ ছাগলীখিনিৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰি দিছোঁ। সিহঁতক এনেকৈ ধুনীয়া কৰি সিহঁতক সেই কলপাত, লগতে যিখিনি কেঁচা যিখিনি সিহঁতৰ কাৰণে ভাল উপযোগী যিখিনি পাওঁ আৰু এইবিলাক কাটি আনি দিছোঁ। ঠানিবিলাক সেইটো ডম্বৰু পাত বুলি কয়, কলপাত কিবা কিবি। আৰু ইয়াতে সেই আছে, এই চেগুনৰ পাত, কেঁচা চেগুনৰ গছো ভাঙিছিল ইয়াতে আমাৰ ওচৰতে। আৰু সেইফালে তামোলৰ পাত আছে, গোটেইখিনি খাই আছে। আৰু এইটো ৰাজাক বান্ধি থৈ দিছোঁ। এইটো কলো আছিল, এই কলটোকো খাইছে এনেকৈ আধা বখৰা কৰি গোটেইখিনিয়ে। এই আৰু আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই মা গড ফাৰ্মিং অসম চেনেল। আজি এই 3 দিন ধৰি একদম ধাৰাসাৰ বৰষুণ যাই আছে। তো মই মানে কি ক'ম আৰু, বহুতখিনি কষ্ট হৈছে। এনেকৈ ছাগলী ভালকৈ ঘাঁহ বন খুৱাব পৰা নাই সিহঁতক। এনে গছৰ পাত কাটি দিছোঁ, সিহঁতে অলপ চলপ এনেকৈ খাই আছে যি পায়। মানে এনেকুৱা মানে বতৰটো মানে হৈ গৈছে একদম মানে ধাৰাসাৰ বৰষুণ, 48 ঘণ্টা বৰষুণ, ধেমালি নহয়। আমাৰ বিলত একদম পানী, মই য'ত ছাগলী চৰাব যাওঁ তাতে ফুল পানী একদম। তো তথাপিতো হাৰ নামানি মই মোৰ ছাগলীখিনিৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰি দিছোঁ। সিহঁতক এনেকৈ ধুনীয়া কৰি সিহঁতক সেই কলপাত, লগতে যিখিনি কেঁচা যিখিনি সিহঁতৰ কাৰণে ভাল উপযোগী যিখিনি পাওঁ আৰু এইবিলাক কাটি আনি দিছোঁ।